এয়া আমাৰ বন্তি প্ৰজ্বলন কৰিছে আমাৰ সন্মানীয় অতিথি ৰবীন শৰ্মা। আমি লগতে তেখেতৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ এয়া আমি এইবাৰ পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ আমন্ত্ৰণ কৰিম আমাৰ মাননীয় অনুপম কলিতাক। এইবাৰ আমি আমন্ত্ৰণ কৰিম আমাৰ অৰ্গেনাইজিং সেক্ৰেটাৰী উদয় লহকৰ। এইবাৰ আমি আমন্ত্ৰণ কৰিম মাননীয় উৎপল ডেকা। এইবাৰ আমন্ত্ৰণ কৰিম আমি অশোক তহবিলদাৰ। এয়া বন্তি প্ৰজ্বলক মাননীয় ডক্টৰ বাপন কলিতাদেৱ। শ্ৰদ্ধাৰ আজি আমাৰ এই বাবা চাহেব আপছে শতবাৰ্ষিকী অনুষ্ঠানত সমবেত হোৱা আমাৰ বাক্সা জিলাৰ ইতিহাস সংগ্ৰহী অসম সদস্যবৃন্দ, আমি আজি মাননীয় আমাৰ তহবিলদাৰৰ বাসগৃহত আমি আমাৰ এই অনুষ্ঠান লাগি চলাই নিবলৈ আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ ইয়াতে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গ'ল। এতিয়া আমি আচলতে বাবা চাহেব আপছেৰ বিষয়ে বৰ বিশেষ ভালকৈ নাজানো। আমি যিখিনি জানো তাকে অলপ আমাৰ সদস্যসকলৰ মাজত আমি মানে আমাৰ দ্বাৰাহে কৰোঁ। ইয়াত মানে আমাৰ যদি কিবা অলপ লৈ যায় তেনেহ'লে আপোনালোকে সংযোজন কৰি দিব বুলি আমি আশা ৰাখিলোঁ। বাবা চাহেব আপছে তেখেতৰ জন্ম হৈছিল 1930 চনত 28 আগষ্ট তাৰিখে, আৰু সেইকাৰণে 28 আগষ্টত যোৱাকালি আচলতে কেন্দ্ৰীয়ভাৱে ইয়াৰ এটা মানে জন্ম শতবাৰ্ষিকী উদযাপন কৰা হৈছে। কিন্তু এইটো যে প্ৰশ্ন এটা হয় যে 1930 চনত জন্মগ্ৰহণ কৰা ব্যক্তিজনক আজি 2025 চনত জন্ম শতবাৰ্ষিকী আচলতে নহয়। কিন্তু কথাটো এনেকুৱা হৈছে যে তেখেতৰ ঘৰ পৰিয়ালৰ লগত 25 চনৰ পৰা তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈছে, আৰু 1925 চনত তেওঁ সংঘত প্ৰথম প্ৰচাৰক হিচাপে তেখেতক আমি পাওঁ। আৰু সেইকাৰণে সংঘৰ ফালৰ পৰা তেখেতৰ এই জন্ম দিনটো জন্ম শতবাৰ্ষিকী হিচাপে এই বছৰটো পালন কৰাৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা সকলোকে আহ্বান কৰিছে, আৰু কেন্দ্ৰীয় কমিটিৰ জন্ম শতবাৰ্ষিকী হিচাপে এই বছৰতে পালন কৰিছে। আৰু এইখিনিতে আমি দুই এটামান কথা এনেকৈ ক'বলগীয়া হ'ব যে মানে কি আমি বাবা চাহেব আপছে আচলতে তেখেতৰ আচল নামটো আছিল উমাকান্ত কেশৱ। আৰু উমাকান্ত কেশৱ আপছে পিছত গৈ চবেই তেখেতে এই মানে ভাৰতৰ যি সনাতন সংস্কৃতিৰ বিভিন্ন বাহিৰা সংস্কৃতিৰ কবলত পৰি সনাতন সংস্কৃতিৰ কিছু মৌলিকতা হেৰুৱাই পেলাব লৈছিল, আৰু এই হেৰুৱাব ধৰা এই মৌলিকতাক ধৰি ৰখাৰ কাৰণে বাবা বা এই আপছেজীয়ে অশেষ কষ্ট স্বীকাৰ কৰিছিল। সেইকাৰণে তেখেতক সকলোৱে বাবা চাহেব
বুলি মাতা কৰিছিল আৰু সেইকাৰণে আমি তেখেতক বাবা চাহেব আপডে 1925 চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী হেগদেৱাৰ যি লগ পাইছিল আৰু হেগদেৱাৰ যিয়ে আচলতে তেওঁক এটা বেলেগ ধৰণৰ ৰাস্তালৈকে লৈ আহিছিল আৰু তেখেতে এখন স্কুলত কাম কৰিছিল আৰু স্কুলত কাম কৰি থকা সময়তে তেওঁ বাল গংগাধৰ তিলক সেই এলেকাত অহাৰ কাৰণে তেখেতক লগ কৰিব যাম বুলি স্কুলৰ পৰা পাৰ্মিশ্যন লোৱাৰ সময়ত স্কুলৰ কৰ্তৃপক্ষই তেখেতক দেখিছে স্কুলখনক হাৰাশাস্তি কৰিব বুলি ভাবি তেখেতক যোৱাৰ পাৰ্মিশ্যন দিয়া নাছিল আৰু সেইটো কাৰণতে তেওঁ স্কুলখনেই ত্যাগ কৰি বাল গংগাধৰ তিলকক চাবলৈ আহিছিল আৰু তাৰ পিছৰ পৰাই তেওঁ এই ৰাস্তাৰে আগবাঢ়িছিল আৰু আগবঢ়াৰ পিছত এই হেগদেৱাৰক লগ পোৱাৰ পিছতে তেখেতে এটা প্ৰেছত কাম কৰিবলৈ লয় আৰু প্ৰেছত কাম কৰিব লোৱাৰ পিছতে তেখেতক এই ভাৰতীয় সনাতন সংস্কৃতিৰ ওপৰত তেওঁ প্ৰথম প্ৰচাৰৰ মতে লৈছিল আৰু তেখেতৰ এই অশেষ কষ্ট স্বীকাৰ কৰি তেখেতে সনাতন সংস্কৃতিক ধৰি ৰখাৰ কাৰণে যি অহোপুৰুষাৰ্থ কৰিছিল সেইকাৰণে তেখেতৰ আজি এই 100 বছৰীয়া জন্মজয়ন্তী পালন কৰাৰ কাৰণে গোটেই ভাৰতবৰ্ষতে সংঘৰ ফালৰ পৰা সকলোকে আহ্বান জনাইছে আৰু আমিও সেইকাৰণে আজি তেখেতৰ এই শতবাৰ্ষিকী আমি অনুষ্ঠিতভাৱে হলেও আমি পালন কৰিছো। আশা কৰিছো তেখেতৰ এই প্ৰচেষ্টাই আমাক এটা উদগনি যোগাব আৰু ভাৰতীয় সনাতন সংস্কৃতিক আমি আগবঢ়াই নিয়াৰ কাৰণে আমাৰ প্ৰতিজন সদস্যই যিহেতু চেষ্টা কৰিব এইখিনি কৈয়ে আমি আমাৰ ক'বলগীয়াখিনি সমাধান কৰিব।